হেল্ল' গাইজ মই যাব লৈছোঁ গণেশগুৰি গতিকে ব'লক ভিডিঅ'টো প্ৰথমবাৰ আৰম্ভ কৰোঁ। তো হেল্ল' গাইজ মোৰ অসমবাসী ৰাইজটো মই কৃষ্ণ আপোনালোকৰ মাজত এটা নতুন মিনি ব্লগ লৈ আকৌ আহিলোঁ। তো গাইজ মই যাব লৈছোঁ গণেশগুৰিত কাৰণ আজি মোৰ মাৰে ঘৰৰ পৰা অলপমান খোৱা বস্তু দি পঠিয়াইছে। কাৰণ ইয়াত বহুত বস্তু দাম গতিকে লগৰ এটা বস্তুখিনি আনি আছে, তো সিও আহি আছে ঘৰৰ পৰা। তো মই তাক সেইকাৰণে গণেশগুৰিত আনিবলৈ যাওঁ। এইটো আমাৰ অফিচ হয়, অফিচৰ পিছফালে মোৰ ৰুম আছে। তো ফাইনেলি পাই গ'লোহি মই আপোনাৰ গাড়ীত উঠি গৈ পেলাই এতিয়া মই গণেশগুৰি চাইডে যাবলৈ লৈছোঁ। গণেশগুৰি চাইডে আহি আছোঁ লাহে লাহে। তো সিও আহি আছে, সি আহি পোৱালে মই আপোনাৰ পাই গ'লো গণেশগুৰি অভাৰব্ৰিজটোৰ ওপৰেদি গৈ আছোঁ। তো সি আহি পোৱালৈকে আপোনালোকে চাওক গণেশগুৰি টাউনখন অকণমান। তো গাইজ ফাইনেলি আহি পাই গ'ল। ই আমাৰ গাঁৱৰে হয়, ইও গুৱাহাটীতে বৰ্তমান তাকে কাম কৰি আছে গুৱাহাটীতে। তো এয়া ফাইনেলি বস্তু দিছে, মাছৰুম কঁঠালগুটি দিছে, এইফালে চাউল দিছে, এইফালে আপোনাৰ মাছ, তোমাৰ পিঁয়াজ জলকীয়া তেনেকৈ আছে, এইফালে লেটেকু আছে, মাংস আছে, কাচকল, ঢেকীয়া, এইফালে তোমাৰ মিঠা পাত, নেমু, ঔটেঙা, জাতিলাও, সৰু গুটি আলু দিছে তোমাৰ। এইটোৱে হৈছে মোৰ লগৰটো। তো গাইজ এতিয়া মাংসটো বনাই দিলোঁ আৰু কাৰণ ই যাবগৈ যে তাৰ বাবে মাংস বনালোঁ। আমি দুইটাই কথা পাতিছোঁ। ই হৈছে মোৰ ৰুমমেট, ইয়াৰো ঘৰৰ পৰা মোৰ মাকে বস্তু দি পঠিয়াইছে। আমাৰ দুইটাই ঘৰৰ পৰা মানে মিলাই মিলি বস্তু লৈ আহিছোঁ। তো ফাইনেলি আমি এতিয়া ভাত খাই দিলোঁ গাইজ, কাৰণ ই যাব লাগে, আমাৰো ডিউটি যাবলৈ টাইম হ'ব অলপ পিছতে। গতিকে ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি ভাল লাগিছে তোমালোকে লাইক এটা কমেণ্ট এটা কৰি দিবা। বাই।